Hello everyone, welcome back to my another mini vlog. যোৱাকালি আমাৰ ইয়াত বহুত বৰষুণ দি আছিল। মই পিছে আজি অফিচৰ পৰা লিভ লৈছো কাৰণ মই গৈ আছো ডিব্ৰুগড়লৈ বুলি। ইউনিভাৰ্চিটি আহি পাও মানে বৰষুণো ৰৈ গ'ল। পিছে ইউনিভাৰ্চিটি আহাৰ মোৰ কাৰণটো হৈছে আমাৰ ডিগ্ৰীৰ পাছ চাৰ্টিফিকেটখন। পাছ চাৰ্টিফিকেট দি থকা এমাহ মানেই হ'ল মইহে ল'বলৈ অহা নাছিলো। ফাইনেলি আজিৰ পৰা মই গ্ৰেজুৱেট বুলি ক'বলৈ পাৰি। বাৰু ইউনিভাৰ্চিটি আহিছো যেহেতু ইহঁত দুজনীক লগ নকৰিলে হ'বনে আৰু। চাওকচোন মোতকে বেছি ইহঁতেহে এক্সাইটেড মোক দেখি পায়। তাৰ পিছতে গোটেই কেইজনী আহি গলো বন্ধু হোটেলত লাঞ্চটো কৰিবলৈ। বন্ধু হোটেলৰ আচাৰ খাই নিলমৰ এই অৱস্থা চাওকচোন। ইমানেই জ্বলা পাইছে চেনি খাবলৈ লগীয়া হৈ গ'ল। পিছে খাই বৈ লৈ মই চিধা হোষ্টেল আহি গলো। হোষ্টেলত মানে মোৰ কাম দুটামান আছিলে। ইহঁত দুজনীয়ে আকৌ ক'লে আমাৰ পুৰণা হোষ্টেল আমিও যাম তোৰ লগতে। মেট্ৰন মেমে আজি আমাক ধুনীয়াকৈ চাহ বনাই খোৱালে। হোষ্টেলৰ পৰা বিদায় লওঁ মানে 2:30 হ'বলৈ হ'ল আৰু দেৰি কৰি থাকিলে মই ৰুমে গৈ নাপামগে আজি ৰাতিয়ে হৈ যাব। আজিলৈ ভিডিঅ'টো